80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ইতিমধ্যে সাজু হৈছে দেশবাসী মাজত মাত্ৰ আৰু দুটা দিন আৰু তাৰ পাছতে সমগ্ৰ দেশবাসীয়ে 80 সংখ্যক যি স্বাধীনতা দিৱসৰ গৌৰৱ উজ্জ্বল ক্ষণ সেই গৌৰৱ উজ্জ্বল ক্ষণ উদযাপন কৰিব আৰু গুৱাহাটী মহানগৰীৰ যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় আছে সেই স্থানতে যেহেতু কেন্দ্ৰীয়ভাৱে যি স্বাধীনতা দিৱসৰ কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু প্ৰত্যেক বছৰে এই স্থানতে যেহেতু কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই বছৰো ব্যতিক্ৰম হোৱা নাই ইতিমধ্যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় যি খেলপথাৰ আছে সেই খেলপথাৰত পেৰেডৰ অনুশীলন চলি আছে আৰু যি অন্তিম অনুশীলন সেই অন্তিম অনুশীলনত ব্যস্ত আছে বিভিন্ন প্লাটুন যেহেতু এইবাৰ এই স্বাধীনতা দিৱসৰ পেৰেড বিশেষভাৱে আকৰ্ষণীয় হ'ব কাৰণ 25টাতকৈও অধিক যি প্লাটুন আছে সেই প্লাটুনে এই পেৰেডত অংশগ্ৰহণ কৰিব য'ত আছে SFS বিদ্যালয়ৰ যি ছাত্ৰীৰ এটা বিশেষ দল তেওঁলোকৰ যি প্ৰদৰ্শন হ'ব সেয়াও খুব আকৰ্ষণীয় হ'ব সমান্তৰালকৈ আছে বিৰাংগনাৰ এটা বিশেষ দল তেওঁলোকৰো বিশেষ আকৰ্ষণ আছে আমি ইতিমধ্যে সেই পৰিৱেশ দেখুৱাইছো যে আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় পেৰেডৰ অনুশীলন সেই অনুশীলন দেখুৱাইছো কাৰণ এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰিব আৰু তেওঁৰ যি ইয়াত স্বাধীনতা দিৱসৰ বিশেষ ভাষণ সেই ভাষণ প্ৰদান কৰিব গতিকে এই কাৰ্যসূচী অত্যন্তই গুৰুত্বপূৰ্ণ হয় আৰু যি আমি মহিলাৰ যি কামাণ্ডো বাহিনী বা কথা কৈছিলোঁ সেয়া এই দলটোৰ কথাই আমি কৈ আছোঁ তেওঁলোকৰ বিশেষ নাম আছে বা তেওঁলোকৰ এটা বিশেষ কাৰ্যসূচীও আছে য'ত তেওঁলোকে বিভিন্ন কলা প্ৰদৰ্শন কৰিব আৰু সমান্তৰালকৈ আজি কামাণ্ডো পুৰুষৰ দল সেই দলো আহি আছে আৰু এনেধৰণে এই যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত দেখা যাব যে বিভিন্ন যি প্লাটুন সেই প্লাটুনে নিজৰ নিজৰ যেনেধৰণৰ আচলতে বিশেষত্ব থাকে সেই বিশেষত্ব অনুযায়ী তেওঁলোকে পেৰেড কৰিব আৰু নিৰাপত্তা দিশটোতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাৰণ সকলো দিশৰ পৰা নিৰাপত্তা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহওক কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহওক তাৰ বাবে প্ৰত্যেকটো ক্ষণ নিৰীক্ষণত ৰখা হৈছে আৰু এয়া হৈছে অসম পুলিচৰ যি মিউজিকেল বেণ্ড সেই মিউজিকেল বেণ্ডৰ কিছু পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ গতিকে স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণৰ বাবে কোনো ধৰণৰ যাতে ভুল ত্ৰুটি থাকি নাযায় সেইবাবে অসম পুলিচকে ধৰি ইয়াত অংশগ্ৰহণ কৰিছে ত্ৰিপুৰা আৰক্ষীৰ এটা বিশেষ দল সেনাবাহিনীৰ যি দল আছে সেই দলে ইয়াত ভাৰতীয় সেনাবাহিনীৰ দল আছে তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে পেৰেড যিহেতু খুব আকৰ্ষণীয় হ'ব গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া যিবোৰ অঞ্চল আছে সেই অঞ্চলৰ ৰাইজো প্ৰত্যেক বছৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসত অংশগ্ৰহণৰ বাবে আহে আৰু ছাত্ৰ ছাত্ৰীসকলৰো ইয়াত কেইবাটাও কাৰ্যসূচী আছে গতিকে এই বছৰো আন বছৰৰ দৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ যি কেন্দ্ৰীয় কাৰ্যসূচী সেই কেন্দ্ৰীয় কাৰ্যসূচী খুব আকৰ্ষণীয় হ'বলৈ গৈ আছে আৰু সেয়া আমি যি পেৰেডৰ অনুশীলন সেই অনুশীলনৰ পৰাই অনুমান কৰিব পৰা যায় আৰু এয়া হৈছে BSFৰ আজি আচলতে মিউজিকেল বেণ্ড সেই মিউজিকেল বেণ্ড তাৰ পৰিৱেশ মই কিছু দেখুৱাইছোঁ আৰু এয়া হৈছে অসম পুলিচৰ যি মহিলা আৰক্ষীৰ দল সেই মহিলা আৰক্ষীৰ
দল দেখিবলৈ পাইছে এনেধৰণৰ 25টাকৈ যি প্লাটুন সেই প্লাটুনে এবাৰ স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন আমি দেখুৱাই আছো আৰু কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী ইয়াত আছে যি ডগ স্কোৱাড প্ৰত্যেক বছৰে ডগ স্কোৱাডেও ইয়াত অংশগ্ৰহণ কৰে আৰু এই বছৰো ডগ স্কোৱাডৰ যি আকৰ্ষণীয় কাৰুকাৰ্য সেই কাৰুকাৰ্য দেখিবলৈ পাব ডগ স্কোৱাডেও অনুশীলনত তেওঁলোকে অংশগ্ৰহণ কৰিছে কাৰণ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা তাৰ পাছতে স্বাধীনতা দিৱসৰ যি গৌৰৱ উজ্জ্বল ক্ষণ সেই গৌৰৱ উজ্জ্বল ক্ষণ উদযাপন কৰিবলৈ সাজু হৈছে প্ৰত্যেকগৰাকী গৌৰৱান্বিত ভাৰতীয় আৰু 1947 চনৰ 15 আগষ্টৰ দিনটোতে যিহেতু ভাৰতে স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতা ইমান সহজ নাছিল এই স্বাধীনতাৰ বাবে বিভিন্নজন ব্যক্তিয়ে আচলতে মহান মনীষীসকলে ত্যাগ কৰিছিল আৰু সেই ত্যাগৰ বিনিময়তে আজি ভাৰতীয় আচলতে এনেধৰণে জীৱন নিৰ্বাহ কৰিব পাৰিছে প্ৰত্যেকগৰাকী ভাৰতীয়ই তেওঁ আচলতে স্বাধীনভাৱে জীয়াই থাকিব পাৰিছে বা স্বাধীনভাৱে ইয়াত থাকিব পাৰিছে আৰু এয়া হৈছে এনচিচিৰ যি বিশেষ দল এনচিচিৰ বিশেষ দল আমি দেখুৱাইছো তাৰ পাছতে আছে ডগ স্কোৱাড তাৰ পাছতে আছে যি আচলতে ফায়াৰ ব্ৰিগেড তেওঁলোকৰ এটা বিশেষ বাইক শ্ব' আপোনালোকে দেখিবলৈ পাব মই সেই পৰিৱেশটো বিচাৰিছো আৰু এয়াই হৈছে আকৰ্ষণীয় যি ডগ স্কোৱাড বা ডগ পেৰেড দেখিবলৈ পাইছে প্ৰত্যেক বছৰে কাৰণ খুব আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় বা প্ৰত্যেক বছৰে সকলোৱে আকৰ্ষণ থাকে আৰু আনফালে এয়া সংযোজন কৰা হৈছে যি ফায়াৰ ছাৰ্ভিচ বা জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা যি আৰক্ষীসকলৰ যি ইমাৰ্জেঞ্চি বাইক সেৱা থাকে সেই ইমাৰ্জেঞ্চি বাইক সেৱাৰ বিশেষ পেৰেড এইবাৰ সংযোজন কৰা হৈছে আৰু এই পেৰেড খুব আকৰ্ষণীয় হ'ব বা এই যি প্লাটুন খুব আকৰ্ষণীয় হ'ব তেওঁলোকৰ যিবোৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাইক সেই বাইকসমূহে অংশগ্ৰহণ কৰিছে আৰু এনেধৰণে এইবাৰ যি 80 সংখ্যক স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰত্যেক বছৰৰ দৰে যাতে এইবাৰো অন্যতম এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ ৰয় খানাপাৰাৰ কেন্দ্ৰীয় কাৰ্যসূচী তাৰ বাবে কোনো ধৰণৰ ত্ৰুটি এৰা নাই কোনো ধৰণৰ ত্ৰুটি এৰা নাই আৰক্ষীয়ে হওক বা প্ৰশাসনেই হওক আৰু এনেধৰণে 15 আগষ্টৰ দিনটোত গৌৰৱ উজ্জ্বল যি 80 সংখ্যক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত প্ৰস্তুতি গগৈ